নমস্কাৰ, আপুনি চাই আছে নিউজ অন নৰ্থ ইষ্ট। আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। যোৱা 10টা বছৰে বিজেপিয়ে কেৱল বিফলতাৰহে প্ৰমাণ দিলে। না শুদ্ধ এনআৰচি দিব পাৰিলে, না অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰি সাংবিধানিক সুৰক্ষা দিব পাৰিলে। সোমবাৰে লখিমপুৰত গৌৰৱ গগৈৰ ফেন ক্লাবৰ উদ্যোগত আয়োজিত গেট ফিট আছাম কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত বিজেপি চৰকাৰক সমালোচনা কৰি সোচ্চাৰ হৈ উঠে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। গগৈয়ে শাসকীয় বিজেপিক তোলাধুনা দি সাংবাদিকৰ সন্মুখত কয় যে যোৱা 10টা বছৰে বিজেপি চৰকাৰে কেৱল বিফলতাৰহে প্ৰমাণ দিছে। আদানী আম্বানীৰ লগতে নিজক ধনী কৰাৰ বাদে বাকী সকলোতে বিফল হৈছে বিজেপি চৰকাৰ। 10 বছৰৰ বিফলতাৰ ছবিখন ৰাইজক দেখুৱাইছে বিজেপিয়ে। সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ আদিয়ে 10 বছৰৰ বিফলতাৰ প্ৰমাণ দিছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ পিছতো এজনো বাংলাদেশী বিতৰণ নহল। প্ৰধানমন্ত্ৰী মোদীয়ে 16 মে'ৰ পাছত সকলো বাংলাদেশীয়ে কালিটোপোলালৈ যাব লাগিব বুলি কৈছিল। তাতো তেওঁলোক বিফল হল। গগৈয়ে কয় যে যোৱা 10টা বছৰে বিজেপিয়ে কেৱল বিফলতাৰ প্ৰমাণ দিলে, না শুদ্ধ এনআৰচি দিব পাৰিলে, না অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰি সাংবিধানিক সুৰক্ষা দিব পাৰিলে। এটাই কৰিলে, সেয়া হৈছে আদানী আম্বানীক মাটি দিলে, নিজৰ পৰিবাৰক মাটি দিলে, বিজেপি নেতাই বাগিচা কিনিলে, দুখীয়া মানুহক উচ্ছেদ কৰিলে। এয়া যোৱা সময়খিনিৰ তেওঁলোকৰ হিচাপ। হোৱাৰ ভিতৰত আদানী ধনী হল, আম্বানী ধনী হল, পতঞ্জলি ধনী হল আৰু হিমন্ত বিশ্ব শৰ্মা কোটিপতি হল। যোৱা 10টা বছৰ যদি নিজৰ বিফলতাৰ প্ৰমাণ দিছে, বিজেপি দলৰ বিফলতাৰ প্ৰমাণ দিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিফলতাৰ প্ৰমাণ দিছে, অমিত শ্বাহ ডাঙৰীয়া বিফলতাৰ প্ৰমাণ দিছে। তেওঁতো এক প্ৰকাৰে কৈ দিছে যে যোৱা 10টা বছৰ বিজেপি কেন্দ্ৰত ৰাজ্যত থকা স্বত্তেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 16 মে' পিছত সকলো বাংলাদেশী টালি টোপোলা বান্ধি গুচি যাব লাগিব, নিজে যে ফেইল হ'ল সেইটোৱে প্ৰমাণ কৰিলে। না শুদ্ধ এনআৰচি দিব পাৰিলে, ন 6 নং দফাৰ যোগেদি কিবা সাংবিধানিক সুৰক্ষা দিব পাৰিলে। এটাই কৰিলে যে আদানী আম্বানীক মাটি দিলে, নিজৰ পৰিবাৰক মাটি দিলে, ফ্লাইঅভাৰ কাষত মাটি কিনিলে, বিজেপি লিডাৰবোৰে তেওঁলোকে বাগান কিনিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে। এইখিনিয়ে কৰিছে আৰু এইটোৱে তেওঁলোকৰ যোৱা 5টা বছৰৰ হিচাপ যে আদানী ধনী হ'ল, আম্বানী ধনী হ'ল, পতঞ্জলি ধনী হ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰপতি হ'ল। ৰাজ্যৰ অবৈধ বাংলাদেশী আৰু উচ্ছেদ আদিৰ প্ৰসংগত সাংসদগৰাকীয়ে কয়, কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট। অসমত আমি এজনো বাংলাদেশী নিবিচাৰো, কিন্তু আমি জানিবলৈ বিচাৰো যিখিনিক উচ্ছেদ কৰা হ'ল তাৰ ভিতৰত কিমান বাংলাদেশীক উচ্ছেদ কৰিলে, কিমান বাংলাদেশীক ধৰিলে। সন্দেহজনক বুলি কোৱাসকলৰ ওপৰত তদন্ত নকৰে কিয়, নে তেওঁলোক আজীৱন সন্দেহজনক হৈয়ে থাকি যাব? কংগ্ৰেছ দলৰ স্থিতিটো স্পষ্ট। আমি এজনো বাংলাদেশী নিবিচাৰো আৰু আমিতো জানিবলৈহে বিচাৰো যে এইখিনি যে উচ্ছেদ কৰিলে কিমান বাংলাদেশী দেখা পালে, কিমান বাংলাদেশীক ধৰিলে। সন্দেহযুক্ত কৈ আছে, ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে আজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব? চৰকাৰলৈ আঙুলি তোলাই গৌৰৱ গগৈয়ে কয় যে তদন্ত কৰি সন্দেহজনকসকলক ভাৰতীয় নে বিদেশী প্ৰমাণ কৰক চৰকাৰে। বিদেশী হলে সীমান্তলৈ প্ৰেৰণ কৰক। এই কথাখিনি কৈ থকা 10 বছৰ হ'ল। 10 বছৰে চৰকাৰে কি কৰি আছে? কিমান দিনলৈ তেওঁলোক সন্দেহজনক হৈ থাকিব? চৰকাৰক কঠোৰ সমালোচনা কৰি এইদৰে লখিমপুৰত আক্ৰমণাত্মক হৈ উঠে গৌৰৱ গগৈ। চৰকাৰক কঠোৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে উৰিয়াম ঘাটৰ উচ্ছেদ কৰা মাটিখিনি বিচাৰি ৰামদেৱে যদি ফোন কৰে তেন্তে দি দিব। যদি চলাৰ প্লাণ্ট বহুৱাবলৈ আদানীয়ে বিচাৰে দি দিব। তেওঁ কয়, অসমৰ মানুহে চব কথা বুজি পায়। 2026ত অসমৰ ৰাইজে এই কাৰণেই হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব। ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে আজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব? যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক যে ভাৰতীয় নে বিদেশী। বিদেশী হ'লে আপোনালোকে বৰ্ডাৰলৈ লৈ যাওক। তেওঁলোকে সেইটো নকৰিব। মানে 10 বছৰ হৈ গ'ল, এতিয়াও সন্দেহযুক্ত হৈ আছে। 10 বছৰ কি কৰি আছিলা? এতিয়াতো 1.5 মাহ এভিকশ্যন চলাই আছে, এতিয়াও সন্দেহযুক্ত। তাত কিমান দিনলৈকে সন্দেহযুক্ত হৈ থাকিব? যিখিনি উচ্ছেদ কৰি তোমালোকে প্ৰমাণ দিছা, আজি তাৰিখত তদন্ত কিয় কৰা নাই? কিমান বাংলাদেশী ধৰিলা? মানুহ এইবোৰ চব বুজি পায়। আজিৰ তাৰিখত এইখিনি বহুতখিনি মানুহ দুখীয়া, তেওঁলোকে আজি য'ত উচ্ছেদ কৰিছে, ছাপ'জ উদাহৰণ দিছোঁ উৰিয়াম ঘাটত যদি বাবা ৰামদেৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফোন কৰে যে মই তাত পাম অইল প্লান্টেশ্যন কৰিবলৈ বিচাৰোঁ, লগে লগে গোটেই উৰিয়াম ঘাট পতঞ্জলিক দি দিব। যদি আদানীয়ে ফোন কৰি কয় যে মোক ইয়াত এটা চ'লাৰ প্ৰজেক্ট লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৌৰি গোটেইখিনি আদানীক দি দিব। অসমৰ জনসাধাৰণৰ চিন্তা নিজে কৰিব। আগন্তুক নিৰ্বাচনত অসমৰ জনসাধাৰণ তেখেতক বিদায় দি ৰাইজে নিজৰ নেতৃত্ব ল'ব, কংগ্ৰেছে তেওঁ ৰাইজক সহায় কৰিব। আনহাতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত এজন ধনী মুখ্যমন্ত্ৰী হোৱাৰ বাবেই এই শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীক মই শুভেচ্ছা জনালোঁ পুনৰবাৰ তেওঁ কৰৰপতি মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ হ'ল 17 কোটি হ'ব তেওঁ কৈছিল যে অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত লৈ যাব সেইটোতো পোৱা নাই কিন্তু উত্তৰ পূৰ্বাঞ্চলত 5জনৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ মাজত তেওঁ 3 নম্বৰত পাই গৈছে নেকি মই তেখেতক সেইটোৱে শুভেচ্ছা জনালোঁ ব্যুৰো ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট